হেল্ল' দাদা কয় হয়নে নহয়? কাৰণ সি যিকোনো বেহুচ মানুহ বা ট্ৰমা পেচেণ্টৰ আমি সদায় এই ডিঙি থকা পলটো আমি ছাবজেক্ট কৰোঁ। তো আপোনালোকে যদি এনেকৈ কৰে কি হ'ব? এইটো বেছি হৈ যাব আৰু অলপ যদি লাগি আছিলে আমাৰ প্ৰাণ চালে ভালকৈ ক'ব পাৰিব আৰু বেছি হৈ যাব এইটো হয়নে নহয়? তেতিয়া মানুহজনৰ বচাৰ চাৰ্জেছটো কমি যাব। সেইকাৰণে আমি কি কৰোঁ সদায় ইয়াতে মাৰিব লাগে, ইয়াত মাৰিব লাগে আৰু কাণত চিঞৰিব লাগে। দাদা আপোনাৰ কি হৈছে? দাদা শুনি পাইছেনে আপুনি? এনেকৈ আপোনালোকে সুধিব লাগিব। তেতিয়া ই একো ৰেছপন্স দিয়া নাই, ইমিডিয়েটলি আপোনালোকে কোনোবা এজন মানুহক ক'ব লাগিব। আপোনালোকে 108 বা ওচৰত যদি আমাৰ GNRCৰ এম্বুলেঞ্চ থাকে যদি আপোনালোকে মাতি দিয়ে, এম্বুলেঞ্চ এখন মাতিবলৈ দিব লাগিব। এম্বুলেঞ্চখন অহালৈকে আপোনালোকৰ এটা কাম থাকিব, আপোনালোকে এই ডিঙিৰ পালচটো এনেকৈ এইটো এটা চোৱা, এইটোকে এডাম চাপেল বুলি কোৱা হয়। আমি অসমীয়াত কি কয় ভালকৈ ক'ব নোৱাৰিম। ইয়াৰ পৰা জাষ্ট ইয়াত আহি এই খাল এখন পোৱা যায়, ইয়াতে হেঁচি দিলে আপোনালোকে পালচটো পাব। ঠিক আছে? আৰু যিটো চাইড আছে এইটো দুটা কেতিয়াও আপোনালোকে এনেকুৱা নকৰিব। দুটা কৰিলে আকৌ ব্ৰেইনত তেজ চলাচল কমি যাব। আমি কি কৰোঁ এনেকৈ ইয়াতে মই চেক কৰিলোঁ আৰু মানুহজনৰ মই বুকুখন এনেকৈ চাব লাগিব যে উশাহ নিশাহ লৈছেনে নাই। এনেকৈ মই চালোঁ যে বুকুখন উঠা নমা কৰা নাই আৰু মানুহজনৰ মই ইয়াতে দুটা আঙুলি চালোঁ, পালচো পোৱা নাই। তাৰমানে মানুহজনক আমি এইটো কাৰ্ডিয়েক মেডিকেলি আমি কি কওঁ কাৰ্ডিয়েক এৰেষ্ট বুলি কওঁ, মানে হৃদযন্ত্ৰটো বন্ধ হৈছে। এতিয়া মই কি কৰিম আৰ্টিফিচিয়েলি ব্লাড পাম্প কৰি মানুহজনৰ মই ব্ৰেইনত ব্লাড ছাপ্লাই দিবলৈ চেষ্টা কৰিম বা আপোনালোকে দিব তেনেকৈ। ইয়াৰ কাৰণে পজিশ্যন মিডল অফ দ্য চেষ্ট হাৰ্ট, ঠিক আছে? আৰু পেচেণ্টৰ কাষত এনেকৈ বহি থাকিব লাগিব, ঠিক আছে? আৰু সদায় তলৰ পাৰ্টটো পুৰা হাৰ্ড হ'ব লাগে। তো ইয়াৰ কাৰণে চিম্পল এইখন হৈছে পাম্প, এইটো হিল বুলি কোৱা হয়। আৰু যিকোনো হাত আপোনালোকে ডবিন বেছিকৈ ইউজ কৰে এইখন হাত আগত ৰাখিব। ইয়াত ৰাখিলোঁ মই, বা জাষ্ট এটা যদি মেইল পেচেণ্ট হয় এনেকৈ নিপুলে এনেকৈ ড্ৰ কৰি ইয়াতে ৰাখিলে হ'ল হাতখন, ঠিক আছে? আৰু এইটো এনেকৈ লক কৰিব লাগিব, কৰি এনেকৈ পেচেণ্টৰ ওপৰত পুৰা 90 ডিগ্ৰী হৈ মই এনেকৈ চেষ্ট কম্প্ৰেশ্যন দিব লাগিব, এনেকৈ মাৰি থাকিব লাগিব। আৰু এনেকৈ 30 কম্প্ৰেশ্যন দিয়াৰ পিছত আমি দুটা উশাহ দিব লাগে। যদি আপোনালোকে ভাবিছে যে এই মানুহজনক মই চিনি নাপাওঁ, মুখেৰে যদি উশাহ দিওঁ, ইয়াৰ যদি কিবা কাৰণত ইনফেকচিয়াছ কিছুমান বেমাৰ থাকে, ডিজিজ আছে, মোৰ হোৱাৰ চান্সেছ থাকিব। সেইকাৰণে আপোনালোকে যদি উশাহ নিদিয়ে, অকল যদি এনেকৈ ধৰি যদি এনেকৈ মাৰি থাকে 2 মিনিটছ কৰি আকৌ আপোনালোকে এনেকৈ পালছ চেক কৰিব যেতিয়ালৈকে এম্বুলেঞ্চখন আহি নাপায়। এম্বুলেঞ্চ হোৱাৰ পিছত এম্বুলেঞ্চৰ ষ্টাফক আপোনালোকে হেণ্ড অভাৰ কৰিব, তেতিয়া সিহঁতে এডভান্স কেয়াৰ দি পেচেণ্টৰ জীৱনটো বচাব পাৰিব, ঠিক আছে? এনেকৈ কেতিয়ালৈকে কৰিব যেতিয়ালৈ আপুনি ভাগৰি নাযায় বা আপোনাক হেল্প কৰা মানুহ নাহে, বা আপোনাৰ কোনোবা ডক্টৰ এজন ওচৰলৈ গৈ আছে, ডক্টৰে কৈছে পেচেণ্টটো ঢুকাইছে আৰু চিকিৎসা কৰিব নালাগে, তেতিয়া আপোনালোকে এইটো বন্ধ কৰিব পাৰে। তো এনেকৈ আৰ্টিফিচিয়েলি ব্লাড পাম্প কৰি মানুহ এজনৰ জীৱন আমি বচাব পাৰোঁ যদি এইটো কাম আমাৰ জেনেৰেল মানুহ, এইটো একেবাৰে ইজি টেকনিক হয়, জেনেৰেল মানুহে কৰিব পাৰে এইটো কাম।